অসম আৰু কৰ্ণাটকৰ মাজত যি ডক্টৰ কেপ্টেইন কে থিমপ্ৰয়া মেমৰিয়েল টুৰ্ণামেণ্ট চলি আছে আৰু ডে 2ৰ আপডেট লৈ আহিছোঁ। ডে 1ত কৰ্ণাটকাই 284 ৰান কৰিছিল 7টা উইকেটত ফাৰ্ষ্ট ইনিংছত, আৰু আজি ডে 2ত কৰ্ণাটকাই বৰ এটা বেছি ৰান কৰিব নোৱাৰিলে। আটাইকেইটা উইকেট হেৰুৱালে 315 ৰানতে, আৰু প্ৰাৰ্থিক কৃষ্ণাই 72 ৰান কৰিলে, মাধৱ পি বাজাজে 63 ৰান কৰিলে। অসম দলৰ যদি বলিং প্ৰদৰ্শন চাবলৈ যাওঁ, অসম দলৰ বলিং খুব ভাল হৈছে। ৰিয়ান পৰাগে খুব সুন্দৰ বলিং কৰিছে, 4টা উইকেট লাভ কৰিছে ৰিয়ান পৰাগে 106 ৰান দি। মুখতাৰ হুছেইনে খুব সুন্দৰ বলিং কৰিছে, মুখতাৰ হুছেইনে 4টা উইকেট লাভ কৰিছে, লগতে আকাশচন্দ গুপ্তাই এটা আৰু ৰাহুল সিঙে এটা। অৰ্থাৎ ৰিয়ান পৰাগ আৰু মুখতাৰ সিঙে খুব সুন্দৰ বলিং কৰি 4টাকৈ উইকেট লাভ কৰিছে দুয়োগৰাকীয়ে। তাৰপিছত অসম দলে ফাৰ্ষ্ট ইনিংছ আৰম্ভ কৰিবলৈ আহে, আৰু অসম দলৰ কিন্তু ফাৰ্ষ্ট ইনিংছ ইমান এটা ভাল হোৱা নাই। বেটিং একেবাৰে দুৰ্বল বেটিং বুলি ক'ব লাগিব অসম দলৰ। মাত্ৰ 140 ৰান কৰিছে ফাৰ্ষ্ট ইনিংছত, আটাইকেইটা উইকেট হেৰুৱাইছে 36 অভাৰ 5 বলত। আৰু অসমৰ হৈ আকাশ সেনগুপ্তাই 42, ৰিয়ান পৰাগে 39 আৰু ডেনিছ দাসে 28 ৰান কৰিছে। তো ফাৰ্ষ্ট ইনিংছত ক'বলৈ গ'লে ৰিয়ান পৰাগৰ ফালৰ পৰা বলিং আৰু বেটিং দুয়োটাই ইমান বেয়া বুলি ক'ব নোৱাৰি। বলিঙত যিহেতু 4টাকৈ উইকেট লাভ কৰিছে, লগতে 39 ৰানৰো এটা 39 ৰানো কৰিছে, গতিকে ফাৰ্ষ্ট ইনিংছত ৰিয়ান পৰাগৰ ফালৰ পৰা ইমান বেয়া প্ৰদৰ্শন বুলি ক'ব নোৱাৰি, ভালেই খেলিছে বুলি ক'ব লাগিব। এতিয়া ছেকেণ্ড ইনিংছৰ কথা লৈ আহোঁ। ছেকেণ্ড ইনিংছ যিহেতু কৰ্ণাটকাই এটা বৰহাট বনাই লৈছে, সেইটো কাৰণে ছেকেণ্ড ইনিংছ পুনৰ অসম দলে বেটিং কৰিবলৈ আহে, আৰু অসম দলে কিন্তু দ্বিতীয় দিনৰ খেল সমাপ্ত হোৱালৈকে 54 ৰানত 2টা উইকেট হেৰুৱাই 33 অভাৰ 1 বলৰ খেল হৈছে দ্বিতীয় দিনৰ খেল সমাপ্ত হোৱালৈকে অসম দলৰ ছেকেণ্ড ইনিংছ, আৰু য'ত অভিষেক ঠাকুৰে 28 ৰান আৰু পাৰভেজ মুছাৰফে 18 ৰান কৰিছে। তো এয়া হৈছে দ্বিতীয় দিনৰ খেলৰ আপডেট। গতিকে তৃতীয় দিনৰ খেলত অসম দলে 54 ৰানৰ পৰা ষ্টাৰ্ট কৰিব, আৰু আশা কৰিম ছেকেণ্ড ইনিংছটোত অসম দলে এটা বৰহৎ বনাই যাতে কৰ্ণাটকাক এটা টাৰ্গেট দিব পাৰে, এটা বৰহৎ বনাই লয়। আৰু ৰিয়ান পৰাগৰ বেটিং তৃতীয় দিনৰ খেলৰ অন্তত ৰিয়ান পৰাগৰ কেনেধৰণৰ বেটিং আগবঢ়াব সেইটো চাবলগীয়া হ'ব। গতিকে অসম দলৰ বৰ্তমানলৈকে বলিঙত বলিং ভাল প্ৰদৰ্শনে কৰিছিলে, 315 ৰানৰ কৰ্ণাটকাক অল আউট কৰিছিল, কিন্তু বেটিং কিন্তু খুব দুৰ্বল বেটিং কৰিছে অসম দলে। প্ৰথম ইনিংছে 140 ৰান আৰু ছেকেণ্ড ইনিংছে 54 ৰানত 2টা উইকেট ইতিমধ্যে গৈছেই। গতিকে তৃতীয় দিনত কিন্তু অসম দলে ভাল খেলিব লাগিব, ভাল বেটিং কৰিব লাগিব এই মেটচখনত থাকিব হ'লে। এই মেটচখনত যদি হাৰিব নোখোজে তেতিয়াহ'লে তৃতীয় দিনত কিন্তু অসম দলে ভাল বেটিং কৰিব লাগিব। আশা কৰিছোঁ তৃতীয় দিনত অসম দলে ভাল খেলক। তো এয়া আছিলে আজি দ্বিতীয় দিনৰ খেলৰ আপডেট, যি অসম আৰু কৰ্ণাটকৰ মাজত ডক্টৰ কেপ্টেইন কে থিমপ্ৰয়া মেমৰিয়েল টুৰ্ণামেণ্ট চলি আছে। লৈ আহিম তৃতীয় দিনৰ আপডেট। চাই থাকিব ভিডিঅ'বিলাক ভাল হ'লে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।